ৰাজীৱ শদিয়াৰ পৰিয়ালটোক বেয়াকৈ ঠগিলে কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই। হয়, গণশিল্পী ৰাজীৱ শদিয়া, যিজন গণশিল্পী আজিৰ পৰা কেইদিনমান আগত আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছে, সেই গণশিল্পীজনৰ যে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোক, সেই পৰিয়ালটোক বৰ্তমান সময়ৰ বিতৰ্কিত কণ্ঠশিল্পী, সামাজিক মাধ্যমত তেওঁক লৈ প্ৰায় বিতৰ্ক চলি থাকে। এইখিনি সময়তো খুব বিতৰ্ক চলি আছে মৰ্মিতা মিত্ৰক লৈ। বংগকন্যা মৰ্মিতা মিত্ৰ, সেই মৰ্মিতা মিত্ৰই ৰাজীৱ শদিয়াৰ পৰিয়ালটোক বৰ বেয়াকৈ ঠগিলে। কিহৰ বাবে সেই দুৰ্ভগীয়া পৰিয়ালটোক মৰ্মিতা মিত্ৰই ঠগিলে, গোটেই কথাখিনি মই আপোনালোকক এই ভিডিঅ'টোত জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, শেষলৈকে চালে আপোনালোকে গম পাব। যিহেতু মৰ্মিতা মিত্ৰই এইকেইদিন তেওঁ বিহু অনুষ্ঠান কৰিছে, আৰু য'ত বিহু অনুষ্ঠান কৰিবলৈ যায় তাতে মৰ্মিতা মিত্ৰক লৈ বিতৰ্ক চলি আছে। আৰু সেই যদি মৰ্মিতা মিত্ৰৰ ওপৰত বিতৰ্ক চলি থকা এইখিনি সময়তে এক ডাঙৰ খবৰ আহি পৰিছে। সেই খবৰটো হৈছে যে গণশিল্পী ৰাজীৱ শদিয়াৰ পৰিয়ালটোক মৰ্মিতা মিত্ৰই ভালকৈ ঠগিছে। কাৰণ কি, কিহৰ কাৰণে তেওঁলোকক ঠগিবলৈ সুবিধা পালে? গণশিল্পী ৰাজীৱ শদিয়াৰ যেতিয়া মৃত্যু হৈছিল, হাজাৰ বিজাৰ মানুহ সমাগম হৈছিল। প্ৰকৃত অৰ্থত আমি যে শিল্পী বুলি ক'বলৈ যাওঁ, তেতিয়াহ'লে ৰাজীৱ শদিয়া আছিল এজন শিল্পী। ৰাইজৰ মনৰ কথা ৰাজীৱ শদিয়াই বুজিছিল। ৰাইজৰ মনৰ কথাবোৰ তেওঁ গানৰ মাজেৰে লিখিছিল। সমাজখনৰ দুৰ্নীতিবোৰৰ কথা তেওঁ গানৰ মাজেৰে প্ৰতিবাদ কৰি গৈছিল। সমাজত দেখা প্ৰতিটো বেয়া কামৰ বিষয়ে, অন্যায়ৰ বিষয়ে তেওঁ গানৰ বাবেই তেওঁ প্ৰতিবাদ কৰিছিল। গানৰ জৰিয়তে তেওঁ গোটেইখিনি প্ৰতিবাদ কৰি কৈ থৈ গৈছিল। সেইজন গণশিল্পীৰ মৃত্যুৰ পাছত, তেওঁ জীয়াই থাকোঁতে মানুহে তেওঁক চিনি নাপালে, কিন্তু তেওঁৰ মৃত্যুৰ পিছত হাজাৰ বিজাৰ মানুহ সমাগম হৈছিল। ৰাজীৱ শদিয়াৰ সেই যে আৰ্থিকভাৱে যি দুৰ্বল পৰিয়ালটোৰ ওচৰত মানুহে থিয় দিছিল, তেওঁলোকৰ ৰাজীৱ শদিয়াৰ যি সন্তান, সেই সন্তানটোৰ বহুতে দায়িত্ব ল'ম বুলি কৈছিল, বহুতে আৰ্থিকভাৱে সেই পৰিয়ালটোক সহায়ৰ হাত আগবঢ়োৱা তেওঁলোকক আশ্বাস দিছিল। সেইখিনি সময়ত বংগকন্যা মৰ্মিতা মিত্ৰই কি কৰিছিল, তেওঁ জনাইছিল যে 50,000 টকা তেওঁ ৰাজীৱ শদিয়াৰ পৰিয়ালটোক আৰ্থিকভাৱে সাহায্য দিব। সেইবুলি তেওঁ জনালে, 50,000 টকা দিয়াৰ কথা জনালে। কিন্তু ৰাজীৱ শদিয়া মৃত্যু হোৱা আজি বহুদিন হৈ গ'ল। তেওঁ আদ্য শ্ৰাদ্ধ সকলোবোৰ পাৰ হৈ গ'ল। কিন্তু আজিলৈকে এতিয়া নিউজত খবৰ আহি পৰিছে যে এতিয়ালৈকে সেই 50,000 টকাটোৰ কোনো ধৰণৰ খা খবৰ নাই। বংগকন্যা মৰ্মিতা মিত্ৰ এতিয়া অসমৰ চুকে কোণে বিহুৰ এইখিনি সময়ত লাখ লাখ টকালৈ, 4 লাখ 5 লাখ টকালৈ তেওঁ মঞ্চ অনুষ্ঠান কৰি আছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিছে। তেওঁ অসমৰ বিহুগীতসমূহ তেওঁ গাইছে। নিজস্ব বুলি তেওঁতো একো নাই। তেওঁ কেৱল জুবিন গাৰ্গক টাৰ্গেট কৰিলে জুবিন গাৰ্গৰ যিবোৰ গীতসমূহ আছে সেইবোৰ গাইছে। কাৰণ তেওঁ জানে যে অসমৰ মানুহে ভাল পায় জুবিন গাৰ্গৰ নাম ল'লে সকলোৱে, যোনে যিয়ে নকৰক কিয়, মানুহে ভাল পাবই। গতিকে তেওঁ সেইকাৰণে জুবিন গাৰ্গক টাৰ্গেট কৰিলে। তেওঁ নিজস্ব বুলিবলৈতো মৰ্মিতা মিত্ৰৰ একো নাই। জুবিন গাৰ্গৰ গীতসমূহে মঞ্চত গৈ তেওঁ গাইছে। সেই মঞ্চত গৈ গীতসমূহ গাইছে। তাৰ মাজত তেওঁ বিতৰ্কৰ সৃষ্টি হৈছে। কেতিয়াবা যদি অডিয়েন্সৰ লগত কিবা এটা বেয়া ব্যৱহাৰ কৰে, কেতিয়াবা কমিটিৰ মানুহৰ লগত বেয়া ব্যৱহাৰ কৰে, কেতিয়াবা যি এগ্ৰিমেণ্ট থাকে, এগ্ৰিমেণ্ট কৰাৰ বিপৰীতে তেওঁলোকে পইচা পাতি লয়। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বিতৰ্ক চলি আছে। আৰু এতিয়া এই কথাটো ওলাই পৰিছে যে ৰাজীৱ শদিয়াৰ পৰিয়ালটোক মৰ্মিতা মিত্ৰই বৰ বেয়াকৈ ঠগিছে 50,000 টকা দিম বুলি। তেওঁ পাহৰি গ'ল নেকি? যিহেতু তেওঁৰ এতিয়া মাননি বহুত বেছি, 3-4 লাখ টকা। কাৰণ তেওঁ এতিয়া মাৰ্কেটত তেওঁৰ দাম বহুত বাঢ়ি গৈছে। অসমৰ বহু শিল্পীয়ে এতিয়া তেওঁক পাত্তা নোপোৱা হৈ পৰিছে। কিন্তু ক'ৰবাত ভাবিবলৈ বাধ্য হৈ পৰিছোঁ যে এই মৰ্মিতা মিত্ৰৰ পিছৰ সময়ছোৱা, এতিয়া তেওঁ বিতৰ্ক হৈ আছে। কেইদিনমান অসমৰ ৰাইজে তেওঁ মূৰৰ ওপৰত উঠালে, অসমৰ ৰাইজে তেওঁক মৰম কৰিলে। কাৰণ আমি অতিথিপৰায়ণ মানুহ। তেওঁ আহিছে, অসমৰ সংগীতক তেওঁ আঁকোৱালি লৈছে, অসমীয়া সংগীতত তেওঁ গাবলৈ চেষ্টা কৰিছে, অসমীয়া ভাষাটো তেওঁ ক'বলৈ চেষ্টা কৰিছে। আমাৰ সকলোৰে কাৰণে ভাল লাগিছে, সকলোৰে কাৰণে ভাল খবৰ। ময়ো তেওঁক ছাপোৰ্ট কৰি ভিডিঅ' বনাইছিলোঁ। কিন্তু এতিয়া যে পাগলামিবোৰ দেখা পাইছোঁ, এই পাগলামিবোৰ দেখা পাই ক'বলৈ অন্তত বাধ্য হৈ পৰিছোঁ। সঁচাকৈ তেওঁৰ পাগলামিবোৰ সীমা চেৰাই গৈছে। আৰু ৰাজীৱ শদিয়াৰ তেওঁক যি সাহায্য দিম বুলি কৈছিল, তেওঁৰ পৰিয়ালটোক যি 50,000 টকা দিয়াৰ কথা যি মৰ্মিতা মিত্ৰই ঘোষণা কৰিছিল, আজিলৈকে সেই 50,000 টকা কিন্তু কোনো ধৰণৰ সাংসূত্ৰই নহ'ল। এতিয়া এই খবৰবোৰে কিন্তু সামাজিক মাধ্যমত স্থান দখল কৰিছে। বাকী এই বিষয়ত আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আপোনালোকে কি ভাবে? আপোনালোকৰ মতামতৰ কাৰণে মই কিন্তু অপেক্ষা কৰিম। ধন্যবাদ, পুনৰ লগ পাম।